নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল অৰুণোদয় হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা হয়। এতিয়াৰে পৰা অৰুণোদয়ৰ হিতাধিকাৰীসকলে মাহত 3100 টকালৈকে পাব। কোনসকল হিতাধিকাৰীয়ে এই টকাটো লাভ কৰিব আৰু কোনসকলে এই টকাৰ পৰা বঞ্চিত হ'ব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া এই মাহত যেটো অৰুণোদয় 3100 টকাকৈ দিয়াৰ কথা আলোচনা চলি আছে আৰু এই টকাটো পাবলৈ হলে আপোনাক কেইটামান কাম কৰিব লাগিব, কি কাম কৰিব লাগিব বা কোনসকল ব্যক্তি ইয়াৰ পৰা বঞ্চিত হ'ব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। সো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, স্টেপ বাই স্টেপ মই গোটেইখিনি আলোচনা কৰিম এইটো ভিডিঅ'ৰ যোগেদি। আৰু শেষত যি দুটা পয়েন্ট কম সেই দুটা কিন্তু আপুনি কৰিবই লাগিব, অন্যথা কিন্তু আপুনি এই আঁচনিৰ পৰা বঞ্চিত হ'ব। তথা এই 3100 টকাকৈ যেটো অৰুণোদয় আঁচনিৰ টকা দিয়াৰ কথা মুখ্যমন্ত্ৰী ইতিমধ্যে উল্লেখ কৰি দিছে, ইয়াৰ পৰা কিন্তু আপুনি বঞ্চিত হ'ব। সো আপুনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াতে কোৱা হৈছে যে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ইংগিত, কাৰণ যোৱাকালি কিন্তু অখিল গগৈ বিধানসভাত এটা কথা উল্লেখ কৰিছিল আৰু সেই প্ৰসংগত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কথা অৱগত কৰিছে আৰু অৰুণোদয় হিতাধিকাৰীৰ কাৰণে এটা ভাল খবৰ আনিছে। আৰু ইয়াতে কোৱা হৈছে 3100 টকা হ'ব পাৰে অৰুণোদয়ৰ ধন। যোৱাকালি কিন্তু বিধানসভাত যেতিয়া অখিল গগৈ প্ৰশ্ন কৰিছিল যে 3000 টকাকৈ যেটো অৰুণোদয় আঁচনিৰ টকা দিয়া কথা আছিলে হিতাধিকাৰীসকলক, কিন্তু এতিয়ালৈকে সেইটো বলবৎ কৰা নাই বা সেইটো এতিয়ালৈকে কোনো অৰুণোদয় হিতাধিকাৰীয়ে পোৱা নাই। সেই প্ৰসংগত কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে এইটো কথা কৈছে যে 3000 টকাত 3100 কৈ দিয়াৰ আমাৰ সিদ্ধান্ত বা এই যেটো প্ৰচেষ্টা আমি চলাই আছো, 3100 টকালৈকে আমি অৰুণোদয় হিতাধিকাৰীসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ পঠিয়াই দিম আৰু এইটো টকা 1 জানুৱাৰীৰ পৰা কিন্তু আৰম্ভ হৈ যাব। আপুনি যদি এজন অৰুণোদয় হিতাধিকাৰীৰ হয় তেনেহলে কিন্তু আপোনাৰ কাৰণে ভাল খবৰ। অহা 1 জানুৱাৰীৰ পৰা কিন্তু আপুনি এতিয়াৰ পৰা 3100 টকালৈকে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। সো এই টকাটো লাভ কৰিবলৈ কিন্তু আপোনাৰ কেইটামান ক্ৰাইটেৰিয়া থাকিব লাগিব বা আপুনি কিছুমান কাম কৰিব লাগিব, তেতিয়াহে এই টকাটো লাভ কৰিব। যদি আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক নাই তেনেহলে কিন্তু আপুনি অতি সোনকালে এই বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিবই লাগিব, অন্যথা কিন্তু আপুনি এই টকাৰ পৰা বঞ্চিত হ'ব। আৰু আপোনাৰ যদি বেংক একাউণ্টখন ডিবিটি সিস্টেম কিন্তু অন নাথাকে তেনেহলে অতি সোনকালে কিন্তু আপুনি ডিবিটি সিস্টেমটো অন কৰি লওক, অন্যথা কিন্তু আপুনি ইয়াৰ পৰা বঞ্চিত হ'ব। এই দুটা কাম কিন্তু আপোনাক মাস্ট বি কৰিব লাগিব, অন্যথা আপোনাৰ পিএম কিষাণৰ যেটো হিতাধিকাৰীৰ লিষ্ট আছে তাৰ পৰা নাম কৰ্তন হ'ব আৰু যেটো 3100 টকালৈকে বৃদ্ধি কৰাৰ কথা আছে আৰু সেই টকাটো কিন্তু আপুনি লাভ নকৰিব। সো আপুনি অতি সোনকালে কিন্তু আপুনি ডিবিটি সিস্টেমটো অন কৰি লওক। আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰ কাৰণে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।